সকলোকে মই আজিৰ আন্তৰ্জাতিক নাৰী দিৱসৰ বহুত বহুত শুভেচ্ছা জনালো। এতিয়া নাৰী বুলি ক'লে বহুত কথাই আহে আমাৰ মাজত। আমাৰ বহুত দায়িত্ব আছে, আমাৰ ঘৰ সংসাৰৰ দায়িত্ব আছে, আমাৰ পৰিয়ালৰ দায়িত্ব আছে, লগতে আমাৰ পৰিয়ালৰ লগতেও আনকি আমাৰ যিসকলে বিভিন্ন কৰ্মসূত্ৰে কামত জড়িত, বিভিন্ন কামৰ দায়িত্ব আছে। আমাৰ বেছিভাগ আমাৰ মহিলাসকলৰে ঘৰখনৰ গোটেই দায়িত্ব বেছি। গতিকে মই বেছি বিশেষ দীঘলীয়া বেলেগ কথালৈ ক'ব নাযাওঁ। মই মাত্ৰ ক'ম যে আমি মহিলাসকলে নিজকে সময় দিব লাগে বুলি এটা কথা আছে। এতিয়া কথা হ'ল যে আমি নিজকে সময় দিব লাগে, নিজৰ কাৰণে সময় উলিয়াব লাগে। এতিয়া আমি সময় নিজকে কেনেকৈ দিম, এইটো এটা আহে প্ৰশ্ন আমাৰ মাজত। আমি নিজকে সময় দিব নোৱাৰোঁ। আমি কওঁ সময় নাই, সময় নাই, এইটো কৰিব সময় নাই, তাত মানে এইখিনি মই নোৱাৰোঁ। নিজকে সময় দিব লাগে, মানে কেনেকৈ সময় দিব লাগে সেই বিষয়েহে মই অলপমান কওঁ। এতিয়া মই ভাবোঁ যদি মই নিজকে সময় দিব লাগে, মই কেনেকৈ সময় দিম? আমি কি কৰোঁ? আজি ওলাই আহিছোঁ, আজি ওলাই আহোঁতে গোটেই ঘৰখনৰ কাম বন শেষ কৰি আহিছোঁ, কিন্তু যদি ঘৰত থাকোঁ এইখিনি কামেই কিন্তু আমাৰ মানে কি হৈ গ'ল, ৩টা-৪টা বাজিব, আমাৰ শেষ হৈ নাহে। কিন্তু আজিতো হৈ গ'ল। ঠিক তেনেকৈ আমি আজি কেনেকৈ কৰিলোঁ, আমি কেনেকৈ মানে ঘৰখন মেইনটেইন কৰিলোঁ। আজি যেনেকৈ মেইনটেইন কৰিছোঁ, আমি সদায় ঘৰত থাকিলেও যদি আমি অলপমান সেই কথাখিনিৰ ওপৰত গুৰুত্ব দিওঁ, তেতিয়া কিন্তু আমাৰ সময় মিলিব। আৰু সময় নিমিলে সময় নাই, সময় নাই। সময়টো আচলতে আমি নিজে উলিয়াই ল'ব লাগিব। সময়টো হ'ল আমি নিজেই উলিওৱা বস্তু। আৰু আমাক মহিলাসকলে প্ৰায় আমাৰ কি হয়, অতি সোনকালে আমাৰ গাত বয়সৰ এটা চাপ পৰে। আমি দুৰ্বল হৈ যাওঁ, আমাৰ কাম বন কৰিবলৈ অশান্তি, বেমাৰ আজাৰ, আমি নিজক গুৰুত্ব নিদিওঁ, হয়নে নহয়? আমি নিজক গুৰুত্ব দিওঁ নেকি? আমি গুৰুত্ব দিয়াৰ কথা ক'লে কি কওঁ? নাই নাই, সময় নাই। ল'ৰা ছোৱালীৰ প্ৰতি গুৰুত্ব, আমাৰ নিজৰ হাজবেণ্ডৰ লগত গুৰুত্ব, আৰু যদি জইণ্ট ফেমিলি হ'ল তেনেহ'লে আমি শাহুৰ শহুৰৰ লগত মানে তেওঁলোকক সময় দিওঁ। তেওঁলোকৰ আলপৈচান ধৰি থাকোঁতেই আমাৰ দিনটো গুচি যায়। তেতিয়া অৱশেষত আমাৰ কি হয়, নিজৰ কাৰণে আমাৰ আৰু সময় নাই। ভাগৰি পৰিলোঁ আমি, আৰু শেষ আৰু আমাৰ কাৰণে দিনটোৰ একোৱে কৰা নহ'ল। গতিকে আমি যদি নিজকে গুৰুত্ব দিব লাগে, প্ৰথমতে আমি অলপ অলপ নিজৰ কাৰণে সময় উলিয়াব লাগিব। এতিয়া মই এইটো নকওঁ যে একেবাৰে ৰাতিপুৱা 4টাতে উঠিব লাগিব, কিন্তু আমি অইন দিনত যদি আমি 6টা বজাত উঠিছিলোঁ, তাতকৈ যদি 10 মিনিট আগত উঠোঁ, অলপ হ'লেও আমাৰ সময়টো ৰাহি হ'ব। ৰাতি যদি আমি দেৰিকৈ শুইছিলোঁ, আমি যদি অলপ আধা ঘণ্টা আগত শোৱাৰ চেষ্টা কৰোঁ, মানে একেদিনাই কিন্তু নহয়, আমি জাষ্ট অলপ অলপকৈ চেষ্টাবিলাক কৰিব লাগিব। এতিয়া ঘৰত থাকিলে আমাৰ কি হয়, আমাৰ ছোৱালীজনীয়ে বোলে এইটো নাখায়, তাইৰ কাৰণে বেলেগকৈ কিবা এটা বনালোঁ। ল'ৰাই বোলে এইটো ভালে নাপায়, তাক আকৌ বেলেগ এটা কিবা বনাই দিলোঁ। আকৌ বোলে কি হ'ল, হাজবেণ্ডে অমুকটোহে বনাব দি গৈছে, আকৌ তেওঁৰ কাৰণে সেইটো বনাব লাগিল। আকৌ গোটেই অৱশেষত যি হ'ল যে আমাৰ শাহুৰ বোলে ডায়েবেটিছ, তেওঁ বোলে এইখিনি খাবই নোৱাৰে, তেওঁৰ কাৰণে আকৌ বেলেগকৈ কিবা বনালোঁ। আমি মহিলাসকলে মুঠতে আমি পাকঘৰটোতে ব্যস্ত হৈ থাকোঁ। আমি পাকঘৰটোৰ পৰা আমি ওলাই আহিব নোৱাৰোঁ। কিন্তু আজি আমি যিসকল মহিলা ইয়াত আছোঁ, অলপ হ'লেও আমি তাৰ পৰা উন্নত, যে আমি পাকঘৰটো মেইনটেইন কৰিব নিশ্চয় পাৰিছোঁ, যাৰ কাৰণে আমি আজি অলপ হ'লেও আগত সময়মতে আমি ওলাই আহিব পাৰিছোঁ। কিন্তু আমি কি কৰিব লাগিব, আজি যদি এখন মিটিং আছে বা আমি যদি বেলেগ এটা কাম কৰোঁ, কামখিনি কৰাৰ কাৰণে আমি ঘৰত যদি আগতে 3খন তৰকাৰী বনাইছিলোঁ, আমি সিদিনা এখনেই বনাম, কিবাকে গোটেইকেইজনে খাব পৰা এখন তৰকাৰী বনাম। অমুকে ভাল পাব এইটো, তমুকে ভাল পাব এইটো, সেইটো বুলি আমি নিজকে সময়, নিজকে কষ্ট দিওঁ। টাইমটো যদি আমি এনেকৈ ৱেষ্ট কৰোঁ, তেতিয়াতো নহ'ব। আমি নিজকো সময় দিব লাগিব। আমি যদি নিজৰ সপ্তাহত নিজৰ শৰীৰটোক, আমি নিজৰ স্বাস্থ্যৰো যত্ন ল'ব লাগিব। এতিয়া প্ৰায়ভাগ মহিলাই আমি কি কৰোঁ, আমি নিজৰ স্বাস্থ্যৰ যতন কেতিয়াও নলওঁ। আমি নিজৰ স্বাস্থ্যৰ যতন নল'লে আমি নিজক ভাল পোৱা নুবুজায়। আমি প্ৰথমে নিজকে ভাল পাব লাগিব। আমি নিজক ভাল পালেহে আমি পৰিয়ালৰ আন সদস্যসকলক ভাল পাব পাৰিম। গতিকে আমি নিজেই যেতিয়া ঠিক থাকিম, নিজেই যেতিয়া নিজৰ স্বাস্থ্য যতনে ৰাখিম, তেতিয়াহে আমি বাকী সদস্য কেইজনকো আমি ঠিক কৰি ৰাখিব পাৰিম। মই সেনেকৈ ভাবোঁ আৰু। গতিকে ময়ো আগতে পাৰাই নাছিলোঁ, সদায় বেমাৰ, কিবা গাটো ভাল নালাগে, অশান্তি, কাম কৰি মানে ভাগৰুৱা যেন অনুভৱ হয়।
আজি মই সেইকাৰণে মই এই এটা কথা কওঁ, মই নিজকে 1 ঘণ্টা সময় দিওঁ। মানে কেনেকৈ 1 ঘণ্টা সময় দিওঁ, মই গধূলি 6টাৰ পৰা 7টালৈ মই এক্সাৰচাইজ কৰোঁ, মই ব্যায়াম কৰোঁ, নিজকে অলপ হ'লেও সময় দিয়াৰ চেষ্টা কৰিছোঁ। বহুত 23 চনমানৰ পৰাই ভাবি আহিছিলোঁ যে মই এক্সাৰচাইজ কৰিব লাগে, আমি মহিলাসকলে আমি বহুত উইক হৈ যাওঁ, কাম কৰিবলৈ শক্তি নাপাওঁ। কিন্তু 2023 গ'ল, নোৱাৰিলোঁ, মাজে মাজে চলে। আকৌ ভাবোঁ, মই যিহেতু এগৰাকী অংগনবাদী কৰ্মী, মই কেন্দ্ৰত যেতিয়া যাওঁ তাত ল'ৰা ছোৱালীবিলাকৰ লগতো অলপমান এক্সাৰচাইজ কৰা যায়, কিন্তু সেইখিনি একোৱেই নহয়, জাষ্ট এনে অলপ ৱাৰ্ম আপহে হৈ যায়। তেনেকৈ ভাবাৰ পিছত মই 2024 কৰিম, 24ত পুৰা টাৰ্গেট ল'লোঁ, নাই মই এই বছৰ মানে এক্সাৰচাইজ মানে ৰাখিমেই ডেইলি ৰুটিনত। তাৰপিছত কি হ'ল, তাতো সেই মাজে মাজে মিষ্টেক, মানে গলতি চে মিষ্টেক হৈ থাকে আৰু নোৱাৰোঁ আৰু। পিছত জানুৱাৰী, ফেব্ৰুৱাৰী, এতিয়া মাৰ্চ মাহ পৰিল, 2 মাহ মই কণ্টিনিউ মিছ কৰা নাই। ৰবিবাৰ বাদে, ৰবিবাৰটো এটা মই নিজকে টাইম দিওঁ, সিদিনাও মই নিজৰ এক্সট্ৰা কিছুমান অলপ হ'লেও যত্ন কৰোঁ, বা চুলিখিনিৰে আজি অলপ কেয়াৰ লওঁ, কিবা এটা কৰোঁ, বা মুখখনতে কিবা এটা প্ৰলেপ লগাইছোঁ, তেনেকুৱা বুলি অলপ যত্ন কৰিছোঁ। মই ভাবোঁ আমাৰ লগতে এনেকৈ প্ৰতিগৰাকী মহিলাই নিজৰ স্বাস্থ্যৰ যতন লওঁ। আৰু মই এক্সাৰচাইজ কৰি এটা প্ৰমাণ পাইছোঁ, আগতে মই গোটেই দিনটো ক'ৰবাত যদি যাওঁ, মিটিং এখনত যদি যাওঁ, অংগনবাড়ীততো কিমান মিটিং হয় আমি সকলোৱে জানো, মিটিং এখনত গৈ ঘৰ আহি পালে মানে এনেকুৱা ভাগৰ অনুভৱ কৰোঁ, মানে আৰু বেলেগ কৰিব মন নাই, কিবাকৈ ভাঙি চিঙি ক'ত কি আছে সেইখিনি কৰি মানে বিচনাখন ল'ব লাগে। এতিয়া মই এটা প্ৰমাণ পাইছোঁ, যেতিয়াৰ পৰা মই এক্সাৰচাইজ কৰিলোঁ, মই গুৱাহাটী গৈছিলোঁ, গুৱাহাটী ডাইৰেক্টৰ অফিচ আমাৰ উজান বজাৰ, তাত গৈছিলোঁ। তাত গৈ মই দিনৰ দিনটো তাত ঘূৰি ফুৰি কাম কৰি গধূলি যেতিয়া ঘৰ পাইছোঁ, মই মোটামুটি 5টামান বজাত চাগে ঘৰ পাইছোঁ, আহি 5টা বাজি গৈছে। ফ্ৰেছ হৈ মই সিদিনা আকৌ 1 ঘণ্টা এক্সাৰচাইজ কৰিছোঁ, মোৰ ভাগৰ অনুভৱ নহ'ল। সিদিনাৰ পৰা মই ভাবিছোঁ, বুজি পাইছোঁ, মই অনুভৱ কৰিছোঁ যে এক্সাৰচাইজ বোলা বস্তুটো কিমান ইম্পৰ্টেণ্ট। গতিকে আমি কিন্তু হ'ব দে, কিনো তাই বহুত সময় পাইছে কাৰণে কৰিছে, কোনোবাই হয়তো তেনেকৈ ক'ব, কিন্তু ময়ো সময় নাপাওঁ। মই এগৰাকী অংগনবাদী কৰ্মী, মোৰো ল'ৰা ছোৱালী, ঘৰ এখন আছে, বহুত কাম আছে, তাৰ মাজতো মই ভিডিঅ' বনাই থাকোঁ, ইউটিউবত মোৰ এটা চেনেলো আছে, তাতো মই কাম কৰোঁ, ৰাতিও মই কাম কৰোঁ। সেই বুলি মই নিজকে সেই 1 ঘণ্টাটো মই দিবলৈ যত্ন কৰিছোঁ আৰু চেষ্টা কৰিছোঁ। সেইকাৰণে মই ভাবোঁ প্ৰতিগৰাকী মহিলাই 1 ঘণ্টা নালাগে, অতি কমেও নিজক আধা ঘণ্টা দিয়ক। আধা ঘণ্টা দি নিজৰ স্বাস্থ্যটো ঠিকে ৰাখিলে আমি পৰিয়ালৰ বাকী সদস্যসকলৰো আমি যত্ন ল'ব পাৰিম।